কেইজন লোক প্ৰকৃততে আহত হৈছে, কিমানখিনি লোক ইয়াত এই ঘটনাখনত আঘাতপ্ৰাপ্ত হৈছে সেই বিষয়টো এতিয়ালৈকে অফিচিয়েল হোৱা নাই, এতিয়ালৈকে আনুষ্ঠানিক হোৱা নাই। ইতিমধ্যেই যি কাষৰীয়া হস্পিটেল আছে LMJP তালৈ লৈ যোৱা হৈছে যিসকল আঘাতপ্ৰাপ্ত লোক হৈছে। আপোনালোকে প্ৰাবল্যটো মই পুনৰ শুনি দেখাই ল'ব বিচাৰিছো, পাৰ্থই দেখাব ইয়াত আপোনালোকে কিমান এটা বৃহৎ পৰিসৰ আৰক্ষীয়ে ইতিমধ্যে চিল কৰিছে। এটা নিৰ্দিষ্ট সীমালৈকে সংবাদ মাধ্যমৰ লোকসকল যোৱাৰ যিহেতু অনুমতি আছে, তাৰ আগলৈ যোৱাৰ অনুমতি নাই। আমি যিমানখিনি লোকে যাব পাৰো সেই সীমালৈকে গৈ আপোনালোকক দেখুৱাম যে বিস্ফোৰণৰ প্ৰাবল্য কিমান বেছি আছিল। আৰু সকলোতকৈ ডাঙৰ কথা সুনীত, যে দিল্লীৰ নিচিনা এখন চহৰ য'ত সদায় হাই এলাৰ্টত ৰখা হয়, তাত কেনেদৰে এইদৰে বিস্ফোৰক ভৰ্তি এখন ইয়াত গাড়ী আনি পাৰ্ক কৰিব পাৰিলে সেইটো ডাঙৰ কথা। কোনে কি এজেণ্ডা লৈ আহিছিলে? আৰু দ্বিতীয় এটা আজি পুৱাৰ ঘটনা মই নিশ্চয়কৈ ক'ব লাগিব সুনীত। আজি পুৱা আমি নিজে সাক্ষী আছিলো, দিল্লীৰ যন্তৰ মন্তৰত এজন ব্যক্তিয়ে আজি এটা ৰিভলভাৰ, অট'মেটিক ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰিছে। সেইটো সময়ত সেই গোটেই বিষয়টো আজিৰ দিনটোত সেইমতে আৰক্ষীক তেতিয়াও মই যিহেতু ঘটনাস্থলীত আছিলো এটা প্ৰশ্ন কৰিছিলো যে কেনেদৰে এজন ব্যক্তিয়ে দিল্লীত ৰিভলভাৰ লৈ ঘূৰি ফুৰিব পাৰে। এজন ব্যক্তিয়ে আত্মহত্যা কৰা বিষয়টো যেনেদৰে দুখজনক, দুৰ্ভাগ্যজনক, ঠিক তেনেকে যন্তৰ মন্তৰলৈকে এজন ব্যক্তিয়ে গুলী ভৰ্তি সক্ৰিয় গুলী লৈ এটা লোডেড ৰিভলভাৰ বা অট'মেটিক যি ৰিভলভাৰ সেয়া লৈ পেলাই তাত গৈ উপস্থিত হোৱাটো কিন্তু নিৰাপত্তাৰ কাৰণে সুৰক্ষা। যিটো কথা বতৰা মই আজি পুৱাৰ ভাগতে এই কথাটো মই দিল্লী আৰক্ষীৰ সৈতে যেতিয়া মোৰ কথা হৈছিল, আনঅফিচিয়েলি যেতিয়া তেওঁলোকক এই কথাটো সুধিছিলো, এই প্ৰশ্নটো কৰিছিলো, সেইটো বিষয়টো আৰক্ষীয়ে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল। আৰু এই মুহূৰ্তত আমি যদি চাওঁ, আপোনালোকে চাব যে দিল্লী আৰক্ষীয়ে এতিয়া তদন্ত কৰি আছে, কিন্তু এইটো ইণ্টেলিজেন্সৰ এটা ডাঙৰ ফেইলৰ বুলি ক'ব লাগিব কিন্তু সুনীত। কাৰণ এই ধৰণৰ ঘটনা বা দিল্লীৰ মাজত ইয়াত 9জনকৈ লোকে জীৱন হেৰুৱাইছে, এয়া এক বৃহৎ কিন্তু আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি এক ডাঙৰ প্ৰশ্ন।